নমস্কাৰ, মই মানে আপোনালোক সকলোকে মোৰ এটি মইনী ব্লগলৈকে স্বাগতম জনাইছোঁ। ৰাসৰ বতৰত ৰাস নাচালে হ'ব, তেন্তে আমিও আহিলোঁ ৰাস চাবলৈ। তো গুৱাহাটীৰ পুতলা ৰাসনো কেনেকুৱা ভাবিলোঁ আপোনালোককো অলপ দেখুৱাওঁ। সেয়া ভিতৰৰ দৃশ্য কেনেকুৱা লাগিছে কমেণ্ট কৰিবচোন। কি ধুনীয়া দৃশ্য। সেয়া গোপীসকলৰ লগত শ্ৰীকৃষ্ণ অকলে, বেচেৰীকেইজনে একদম ভাগৰে লগা নাই চাগে, খুব নাচি আছে। আপোনালোকে বাৰু চকুৰে উঠিছেনে? মই কিন্তু উঠা নাই দেই। কোনে কোনে আহি পালোঁ ভাগ্য পৰীক্ষা বুলি 10 টকাত মাছ, 20 টকাত মুৰ্গী, 50 টকাত হাঁহ আৰু 100 টকাত বোলে ছাগলী। আপোনালোকে বাৰু আগে পিছে খেলিছেনে? কোনে কোনে খেলিছে কমেণ্ট কৰিব দেই। আহিলোঁ আকৌ পেট পূজা কৰিবলৈ, কাৰণ আহিছোঁ যেতিয়া পেট পূজাটো কৰিব লাগিব। দাম কিন্তু মেনুখন চাই কিনে আমি নৰ্মেলি কিবা এটা লৈ ল'লোঁ, কফি আৰু ৰোল খালোঁ। খাই বাহিৰত ওলাই গৈ এখন দিলোঁ, দুখনমান চেলফি লৈছোঁ। চেলফি লওঁতে ভিডিঅ' হৈ থাকিলে নহয়, আকৌ দুখনমান ফটো ল'লোঁ। চাওকচোন বাৰু কি প'জ দিছোঁ আমি। বাছত আহি থাকোঁতে সেইবিলাক পাৰ্টি দেখিছেনে? সেয়া আছিলে